নমস্কাৰ বন্ধু বান্ধৱীসকল, বোৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম ক্লাছ 10ৰ এডভান্স মেথমেটিক্সৰ পৰা এক্সাৰচাইজ 1.1 ছেটছ নামৰ চেপ্টাৰৰ পৰা কুৱেশ্যন নম্বৰ 1টো কৰিম। বহুত ইম্পৰ্টেণ্ট হয়, এইটো বিগিনিং হয়। এইবিলাক ভালদৰে চালে তোমালোকে বাকীবিলাক সহজে বুজিব পাৰিবা। তা আহক ষ্টাৰ্ট কৰোঁ। তো 1 নম্বৰ কুৱেশ্যনত দিছে, for the set A x such that x belongs to n at is natural number and x less equal 10 and find the following. তো আমাৰ ফাৰ্ষ্টে কি দিছে সেইটো লিখিব লাগিব। given A এটা কি দিছে, set দিছে x such that x টো natural number হয় আৰু x টো সৰু বা 10তকৈ সৰু হয়। তেনেহ'লে আমি এইটো লিখিম এতিয়া ৰোষ্টাৰত। এই ছেটটো কেনেকুৱা হ'ব তোমালোকে দেখা, ইয়াতে n নেচাৰেল নাম্বাৰ হ'ব আৰু n 10তকৈ সৰু হ'ব আৰু নেচাৰেল নাম্বাৰ ফাৰ্ষ্ট নেচাৰেল নাম্বাৰ 1 হয়, 2 হয়, 3 হয়, 4 হয়, 5 হয়, 6 হয়, 7 হয়, 8 হয়, 9 হয় আৰু ইয়াতে কি দিছে ইকুৱেল, অৰ্থাৎ 10 হ'ব পাৰে, 10 হ'ব পাৰে আৰু 10তকৈ সৰু, তেনেহ'লে ইয়াতে 10 হ'ব। আৰু এটা ছেট কি দিছে, আমাৰ আৰু এটা দিছে ছেট কি দিছে, 5 দিছে। 5 মানে তোমালোকে 5 মানে এতিয়া বুজিবা যে 5 মানে হয় তাৰমানে এনে এটা ছেট, ইয়াতে যেনেকুৱা 10টা নাম্বাৰ আছে 5 এটা এনেকুৱা ছেট হ'ব যাত নেকি এটাও নাম্বাৰ নাথাকে, এলিমেণ্টে নাথাকিব। এইটো মানে ছেট নহয়, এইটোক মানে এটা এলিমেণ্ট ধৰা হয়। ইয়াতে 10টা নাম্বাৰ আছে, ইয়াৰ লগত 5ও আছে, কিন্তু 5ক আমি কেতিয়াও নধৰোঁ আৰু ইয়াতে আমি 5 বাদ দিহে এলিমেণ্টবিলাক কাউণ্ট কৰিম। আৰু 5 এটা এনেকুৱা ছেট য'ত মানে একোৱেই নাথাকে, ইয়াক আমি কি বুলি কওঁ, নাল ছেট বুলি কওঁ, নাল ছেট। তো এট ফাৰ্ষ্ট আমাৰ কুৱেশ্যন দিছে, এইটো কি হয়, n মানে নাম্বাৰ অফ এ। নাম্বাৰ অফ এ মানে এত কিমানটা নাম্বাৰ আছে, এইটো এ ছেট, ইয়াতে কেইটা নাম্বাৰ আছে, 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা। 5ও আছে, বাট 5 আমি ইয়াতে কাউণ্ট নকৰিম। তো ইয়াতে নাম্বাৰ অফ এ হ'ব 10। তাৰপিছত আছে নাম্বাৰ অফ 5। আৰু দেখা এই 5 যিটো ছেট আছে ইয়াতে কোনো নাম্বাৰে নাই, এইটো নাল ছেট হয়, এমটি ছেট। তো এইটো যদি এমটি ছেট হয় তেনেহ'লে ইয়াতে কোনো নাম্বাৰ অফ টাৰ্মছ থাকিব, এলিমেণ্টছ থাকিব, নাথাকে। তো ইয়াতে উত্তৰটো হ'ব 0। তাৰপিছত বি নম্বৰত কি দিছে, নাম্বাৰ অফ এ ইউনিয়ন 5। এতিয়া দেখা আমি আগতে কি ফাইণ্ড কৰি ল'ম, এ ইউনিয়ন 5। আমি ক্লাছ 9ত কৰিছিলোঁ ছেটছ, তাতে আমাৰ ইউনিয়ন আছিল। এ কি আছে, 1 2 3 4 5 6 7 8 9 10। ইউনিয়ন কি আছে আমাৰ 5। 5ত কি আছে, একোৱে নাই, অকল 5 আছে। তো এই দুটা মিলি কি হ'ব, ইউনিয়ন মানে এই দুটাক লগ কৰি কি হ'ব, এই দুটাক লগ কৰি এইটোৱে হ'ব, 1 2 3 4 5 6 7 8 9 10। তো ইয়াতে আমাক কৈছে কেইটা এলিমেণ্ট থাকিব নাম্বাৰ অফ এ ইউনিয়ন 5। তো কেইটা আছে, 10টা আছে। তাৰপিছত কি দিছে, নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন 5। নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন 5, অ'কে। আমি এতিয়া নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন 5 ওলাম। এইটো ইউনিয়ন আৰু এইটো ইণ্টাৰছেকশ্যন, ঠিক আছে। 1 2 3 4 5 6 7 8 9 10, ইণ্টাৰছেকশ্যন 5। এতিয়া তোমালোকে দেখা এইটো এটা ছেট, এইটো এটা ছেট, এই দুটাৰ মাজত কিবা কমন আছে। ইণ্টাৰছেকশ্যন মানে দুটাৰ মাজত কমন থাকিব, কমন আছে। কি কমন আছে, কমনটো একোৱেই নাই, কিয়নো ইয়াতে 5 আছে আৰু ইয়াতে 10টা এলিমেণ্ট আছে। যদিও ইয়াতে 5 থাকিব পাৰে পাৱাৰ ছেটত, তথাপিও ইয়াতে কোনো আমি এলিমেণ্ট নাই বুলি ধৰিম। তেনেহ'লে ইয়াতে কি হ'ব, নাম্বাৰে নাথাকিব, ইণ্টাৰছেকশ্যন কৰিলে একোৱে নাম্বাৰ নাথাকে। তো নাম্বাৰ অফ ইণ্টাৰছেকশ্যন যদি ইয়াতে 0 হয়, যদি একোৱে নহয়, তেনেহ'লে নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন 5 কি হ'ব, 0 হ'ব।
ইউনিয়ন মানে দুটা সেট যদি থাকে, লেট আস সাপোজ এ আৰু বি। ইউনিয়ন মানে এই দুটাক মিলি হ'ব, আৰু ইণ্টাৰছেকশ্যন মানে দুটাৰ মাজত কি মিল আছে এইখিনি হ'ব। তো এইটো তোমাৰ উত্তৰ ওলাই গৈছে। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। এইটো বহুত ধুনীয়া অংক হয়, এইটো বুজিব পাৰিলে বাকীখিনিও তোমালোকে ইজিকৈ বুজিব পাৰিবা। তো আজিৰ বাবে এইখিনিয়ে। চেনেলটোক ভাল লাগিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।